নমস্কাৰ স্বাগতম জানাইছোঁ নিৰিট একাডেমি ইউটিউব চেনেললৈ আমি আলোচনা কৰিম এনচিইআৰটি মেথমেটিক্স ক্লাছ 10ৰ এক্সাৰচাইজ নম্বৰ 3.1ৰ বিষয়ে সো এক্সাৰচাইজ নম্বৰ 3.1ৰ কোৱেশ্চন নম্বৰ 1ত দিয়া আছে যে ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম এইটো আমোদজনক নহয়নে এই পৰিস্থিতিটো বিজুৱা আৰু জ্যামিতিকভাৱে আমি বা লৈখিকভাৱে প্ৰদৰ্শন কৰিব লাগে সো চোৱা পোনপ্ৰথমে আমি ইয়াতে কি কৰিম ধৰি ল'ম যে ৰহিমৰ বৰ্তমান বয়স x বছৰ আৰু ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স y বছৰ এতিয়া 7 বছৰ আগতে ৰহিমৰ বয়স কিমান আছিল তেতিয়াহ'লে আমি তাৰ পৰা 7 বছৰ মাইনাছ কৰিব লাগিব কিয়নো আজি যদি কোনোবা মানুহৰ বয়স হয় 17 বছৰ তেতিয়াহ'লে 7 বছৰ আগত কি আছিল 10 বছৰ তাৰ মানে 17 ৰ পৰা 7 মাইনাছ কৰিলে কিমান আহিব 10 আহিব আৰু ৰহিমৰ জীয়েকৰ তেতিয়াহ'লে কিমান আহিব y ৰ পৰা আমি 7 মাইনাছ কৰিম আকৌ 3 বছৰ পিছত ৰহিমৰ বয়স কিমান হ'ব x + 3 আৰু ৰহিমৰ জীয়েকৰ কিমান হ'ব y + 3 এতিয়া একৰ্ডিং টু কোশ্চেন আমাক প্ৰশ্নত কোৱা হৈছে যে 7 বছৰ আগতে ৰহিমৰ বয়স তেওঁৰ জীয়েকৰ বয়সতকৈ 7 গুণ আছিল তেতিয়াহ'লে জীয়েকৰ বয়সটো নৰ্মেলি কি আছে কম আছে জীয়েকৰ বয়সৰ লগত আমি 7 এটা পূৰণ কৰি দিলে দেউতাকৰ বয়সৰ সমান হ'ব তেতিয়াহ'লে এবাৰ 7 ৰ লগত y ইনটু কৰিলে 7y মাইনাছ এটা 7 গুণ কিমান 49 সো দুইটা বস্তুক আমি বাওঁফালে লৈ আহিলে কি হ'ব 7y টো নেগেটিভ আছিল পজিটিভ হৈ যাব মাইনাছ 7y টো পজিটিভ আছে নেগেটিভ আছিল পজিটিভ হৈ যাব তো x থাকিল মাইনাছ 7y থাকিল সো ইয়াতে 49 ৰ পৰা যদি 7 গুছি গ'লে কিমান আহিব 42 আহিব আকৌ ইয়াতে আমি কিমান পাম x + 3 ইয়াতে কি আছে 3 হোল ইনটু y + 3 লিখিছোঁ কিয় লিখিছোঁ কিয়নো চোৱা আজিৰ পৰা 3 বছৰ পিছত ৰহিমৰ বয়স কিমান হ'ব x + 3 আৰু ৰহিমৰ জীয়েকৰ কিমান হ'ব y + 3 আকৌ এটা প্ৰশ্নত কোৱা হৈছে তেতিয়া ৰহিমৰ বয়সটো কি হ'ব তাৰ 3 গুণ হ'ব তেতিয়াহ'লে 3 গুণ হ'বলৈ হ'লে আমি ইয়াতে কি লিখিম এটা 3 ইনটু কৰিব লাগিব সো এইকাৰণে আমি ইয়াতে জীয়েকৰ বয়সৰ লগত এটা 3 ইনটু কৰিছোঁ তেতিয়াহে দেউতাকৰ বয়সৰ সমান হৈ যাব এতিয়া 3 লগত y ইনটু কৰিলে কি পাম 3y + 3 3 গুণ কিমান 9 দুইটাক আমি বাওঁফালে আনিলে কি হ'ব নেগেটিভ হৈ যাব তেতিয়া +3 - 9 সো কিমান আহিব -6 = 0 এতিয়া এই দুটা বস্তুক আমি কি কৰিব লাগে লৈখিকভাৱে প্ৰদৰ্শন কৰিব লাগে মানে গ্ৰাফত আমি দেখুৱাব লাগে সো গ্ৰাফত দেখুৱাব গ'লে আমি কি কৰিম প্ৰথমে তো চোৱা আমি ইয়াতে কি কৰিব লাগিব এই সমীকৰণ দুটাকে ল'ব লাগিব এই সমীকৰণ দুটাকে ল'ব লাগিব তো সাপোজ আমি এইখিনিক ইয়াতে সাইডত ৰাখি দিছোঁ ওকে তো ইয়াতে চোৱা আকৌ আমি লিখিব গ'লে ইয়াতে কি আহিব ইয়াতে প্ৰথম সমীকৰণটো কি আছে x - 7y + 42 = 0 তো ইয়াৰ পৰা আমি x = কি পাম x = 7y কি আছিল নেগেটিভ আছিল হ'বলৈ গ'লে পজিটিভ আৰু এটা পজিটিভ আছিল হ'বলৈ গ'লে কি হ'ব -42 তেতিয়াহ'লে এইবাৰ ইয়াতে আমি কি কৰিম বক্স বনাম এনেকৈ এনেকৈ বক্স বনাই কিনে আমি ইয়াতে কি কৰিব লাগিব যে ইয়াতে আমি এই মানখিনি বহাব লাগিব যেনেকৈ পালোঁ ইয়াতে আমি লিখিলোঁ x ইয়াতে লিখিলোঁ আমি y তো চোৱা ইয়াতে যদি আমি y আমি কিবা এটা ভেলু ধৰি লওঁ সাপোজ y যদি আমি 6 ধৰি লওঁ তেতিয়াহ'লে কি আহিব 7 ইনটু y তাৰ মানে কি 7 ইনটু 6 মাইনাছ 42 সো 700 গুণ কিমান 42 সো 42 ৰ পৰা 42 গ'লে কিমান আহিব 0 তেতিয়াহ'লে ইয়াতে কিমান আহিব 0 আহিব আকৌ যদি আমি এটা কাম কৰোঁ ইয়াতে আমি যদি বেলেগ কিবা ধৰি লওঁ সাপোজ 0 ধৰি লওঁ 0 ধৰিলে কিমান আহিব -42 আহিব তাত কিবা এটা কাম কৰোঁ ইয়াতে আমি বেলেগ ধৰি লৈছোঁ সাপোজ যে 5 ধৰি লওঁ 5 তো 7 ইনটু 5 মাইনাছ কিমান আহিব 42 সো 7 + 5 গুণ 35 মাইনাছ 42 তো 42 ৰ পৰা 35 গ'লে কিমান আহিব আমাৰ তেতিয়া কিমান 12 ৰ পৰা 5 গ'লে কিমান আহিব 7 আহিব তো 7 আহিব ডাঙৰটো নেগেটিভ আছিল সো -7 আৰু ইয়াতে আমি কিমান ধৰি লৈছিলোঁ 5 ধৰি লৈছিলোঁ তেনেকৈ পাম এনেকৈ আমি কি কৰিম নাম্বাৰ যিটো 2 আছে ইয়াৰ বাবে এটা আমি সমীকৰণৰ পৰা আমি এনেকৈ কি কৰিম দুটা মান উলিয়াম সেই মান দুটাক আমি গ্ৰাফত বহাই দিলে আমাৰ ফাইনেল এনচাৰ হৈ যাব ইয়াতে আমি কি লিখিম x = thrice y -x হ'বলৈ গ'লে লিখিব +6 আৰু আমি ক্যালকুলেশন কৰিলে এনচাৰ আহিব তো নেক্সট চোৱা ইয়াতে কি আছে নাম্বাৰ 2 দি আছে যে ক্ৰিকেট দলৰ প্ৰশিক্ষক এজনে মানে কোচ এজনে 3খন বেট আৰু 6টা বল কিনে 3900 টকাত তাৰপিছত 1300 টকাত একে ধৰণৰ এখন বেট কেইটা বেট এটা বেট আৰু 9টা বল কিনে এই পৰিস্থিতিক আমি বিজি আৰু লৈখিকভাৱে দেখুৱাব লাগে তবে ধৰি লৈছোঁ যে এটা বেটৰ দাম x টকা আৰু এটা বলৰ দাম ধৰি লোৱা হৈছে y টকা এতিয়া প্ৰশ্নমতে কেইটা বেট কিনেছে ইয়াতে 3টা বেট তাৰ মানে thrice x 6টা বল তাৰ মানে 6y কিমান টকা 3900 টকা
তেতিয়াহ'লে ইয়াৰ পৰা কি আছে পজিটিভ আছিল চ' বাওঁফালে লিখিব নেগেটিভ হৈ যাব আকৌ চোৱা ইয়াতে আমাৰ কি আছে এখন বেড তাৰমানে 1 ইনটু এক্স আৰু তিনিটা বল তাৰমানে 3 ইনটু ৱাই তো 1 ইনটু এক্স মানে কি এক্স আৰু 3 ইনটু ৱাই থ্ৰাইছ ৱাই কিমান টকা আছিল 1300 টকা চ' 1300 বাওঁফালে লিখিব নেগেটিভ হৈ যাব এতিয়া আমাক কোৱা হৈছে এইখিনি কাম কি কৰিব লাগে আমি বীজীয়ভাৱে আমি প্ৰকাশ কৰিব লাগে তাৰ লগতে লৈখিকভাৱে আমি প্ৰদৰ্শন কৰিব লাগে চ' এতিয়া এইটোক নাম্বাৰ দিছোঁ 1 এইটোক নাম্বাৰ দিছোঁ ছাপ'জ 2 চ' লিখিলোঁ 1 ইমপ্লাইজ 1ত কি আছিল আমাৰ থ্ৰাইছ এক্স প্লাছ 6y মাইনাছ 3900 মাইনাছ 3900 ইজ ইকুৱেল টু 0 তেতিয়াহ'লে ইয়াৰ পৰা আমি চাবলৈ গ'লে 6y ইজ ইকুৱেল আমি কি পাম 3900 মাইনাছ কি আহিব থ্ৰাইছ এক্স পজিটিভ আছিল চ' বাওঁফালে গ'লে নেগেটিভ তো ইয়াৰ পৰা আমি y ইজ ইকুৱেল কিমান পাম 3900 মাইনাছ থ্ৰাইছ এক্স ডিভাইড বাই ইয়াতে কিমান আছে 6 চ' এইবাৰ আমি ইয়াৰ পৰা এটা কাম কৰিম যে y ইজ ইকুৱেল টু ইয়াতে চোৱা আমি এইবাৰ বক্স বনাই দিম আৰু বক্স বনোৱাৰ পিছত আমি ইয়াতে মানখিনি বহাই কিনে আমি ইয়াৰ পৰা দুটা ভেলু উলিয়াম আৰু এইখিনিক আমি গ্ৰাফত বহাব লাগিব চ' ইয়াতে এনেকৈ লিখিলোঁ ইয়াতে এটা লিখিলোঁ এক্স এটা লিখিলোঁ ৱাই ইয়াতে ৱাই মানে কিমান 3900 মাইনাছ থ্ৰাইছ এক্স ডিভাইড বাই কিমান আছে 6 তো আমি যদি এটা কাম কৰোঁ ইয়াতে যদি 100 ধৰি লওঁ 100 তেতিয়াহ'লে কিমান আহিব 3900 মাইনাছ 3 ইনটু 100 ডিভাইড বাই কিমান আহিব 6 তেতিয়াহ'লে 3 ইনটু 100 মানে কিমান আহিব 300 চ' 3900 পৰা 300 মাইনাছ কৰিলে কিমান পাম 3600 ডিভাইড বাই 6 তেতিয়াহ'লে 3 যাব 34ৰ মাজত 6 বাৰ আৰু ইয়াতে কি আছে দুটা 0 তেতিয়াহ'লে ইয়াতে কিমান আহিব 600 তো আহিল 600ৰ পিছত চোৱা তাৰপিছত আমি চাবলৈ গ'লে ইয়াতে কি আছে ইয়াতে নেক্সট আৰু আমি এটা ভেলু ধৰি ল'ম ছাপ'জ ধৰি লৈছোঁ আমি 300 তেতিয়াহ'লে 3 গুণ 9 তেতিয়াহ'লে ইয়াতে 300 ধৰি লোৱাৰ লগে লগে আমি যদি 300 ধৰি লওঁ তেতিয়াহ'লে ইয়াতে কিমান আহিব 900 চ' 900 হোৱাৰ লগে লগে 900 মাইনাছ কৰিলে আমি কিমান পাম 3000 পাই যাম তেতিয়াহ'লে 3000 পোৱাৰ লগে লগে ইয়াতে 30ত 6 যাব কিমান 5 টাইম আৰু ইয়াতে দুটা 0 আছিল চ' দুটা 0 তাৰমানে ইয়াতে কিমান আহিব 500 চ' এইখিনি আহিল চ' একেদৰে আমি নাম্বাৰ যিটো 2 আছে এইটো 2ৰ পৰা আমি এটা সমীকৰণ উলিয়াম চ' নাম্বাৰ 2 চোৱা কি আছে এক্স প্লাছ 5y মাইনাছ 1300 ইজ ইকুৱেল টু 0 তো ইয়াৰ পৰা আমি ইচ্ছা কৰিলে কেৱল এক্সক আমি বাওঁফালে ৰাখি বাকী গোটেইখিনি সোঁফালে লৈ যাব পাৰিম তেতিয়াহ'লে ইয়াতে কিমান আহিব 1300 মাইনাছ কিমান আহিব থ্ৰাইছ y তো এইবাৰ ইয়াৰ কাৰণে বক্স বনাই দিয়া এতিয়া আমি ইয়াতে চাবলৈ গ'লে কিমান আহিব ইয়াতে আমি কি পাইছোঁ এক্স ইয়াতে আমি পাইছোঁ কি y ইয়াতে এক্স মানে কি 1300 মাইনাছ ইয়াতে এক্স মানে হৈছে 1300 মাইনাছ থ্ৰাইছ y তো ইয়াতে যদি আমি 0 ধৰি লওঁ তেতিয়াহ'লে কিমান আহিব 1300 ইয়াতে যদি আমি 100 ধৰি লওঁ তেতিয়াহ'লে ইয়াতে কিমান আহিব 3 ইনটু 100 300 চ' 1300 পৰা 300 মাইনাছ কৰিলে আমি কিমান পাম 1000 ইয়াতে যদি আমি এটা কাম কৰোঁ আমি 300 ধৰি লওঁ তো 3 গুণ 9 900 চ' 1300 পৰা 900 গুচি গ'লে কিমান আহিব 400 চ' এতিয়া এইখিনি গ্ৰাফত বহাই দিবা গ্ৰাফত বহাওঁতে কি কৰিবা ইয়াতে এনেকৈ 1 2 3 4 আমি যেনেকৈ লিখোঁ তেনেকৈ ইয়াতে লিখিবা 100 200 300 বা 100 200 মাইনাছ 100 মাইনাছ 200 মাইনাছ 200 বা মাইনাছ 100 মাইনাছ 200 এনেকৈ ধৰিলে আমাৰ এনচাৰটো ঠিক ঠাকভাৱে আহি যাব নেক্সট নাম্বাৰ 3ত কি কৈছে নাম্বাৰ 3ত কোৱা হৈছে যে 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম এদিন আছিল 160 টকা এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হৈ গ'ল 300 টকা এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু লৈখিকভাৱে প্ৰদৰ্শন কৰিব লাগে তো চোৱা ধৰি লৈছোঁ 1 কেজি আপেলৰ দাম x টকা আৰু 1 কেজি আঙুৰৰ দাম y টকা তেতিয়াহ'লে একৰ্ডিং টু কুৱেশ্যন ফাৰ্ষ্টত কি হৈছিল 2 কেজি আপেল তাৰমানে 2x আৰু 1 কেজি কি আছিল আঙুৰ তাৰমানে 1y ইজ ইকুৱেল টু 160 এটোক আমি কি লিখিব পাৰি 2x 1 ইনটু y কৰিলে কি পাম আমি y পাম আৰু ইয়াতে কিমান আছে মাইনাছ 160 প্লাছ আছিল যিহেতু বাওঁফালে আহিল গতিকে এইটো মাইনাছ হৈ গ'ল একেদৰে আকৌ কি কৈছে যে 4 মাহ পিছত কি কৈছে যে 4 মাহ এমাহ পিছত 4 কেজি আপেলৰ দাম তাৰমানে 4x 2 কেজি আঙুৰৰ দাম তাৰমানে 2y হয় কিমান হৈ গ'ল 300 টকা 300ক আমি বাওঁফালে আনিলে কি হ'ব নেগেটিভ হৈ যাব এতিয়া এইখিনিক আমি কি কৰিব লাগে লৈখিকভাৱে প্ৰদৰ্শন কৰিব লাগে মানে লেখ আঁকিব লাগে তো লেখ আঁকিব গ'লে আমি ইয়াতে 1 নম্বৰটো লৈ লওঁ কি আছে ইয়াতে টুৱাইছ এক্স প্লাছ ৱাই
মাইনাছ 160 ইজ ইকুৱেল টু 0 তো আমি ইয়াৰ পৰা কিমান পাম y ইজ ইকুৱেল টু 160 আৰু এইটো প্লাছ আছিল হ'বলৈ গ'লে কি হ'ব মাইনাছ হৈ যাব হ'বলৈ গ'লে কি হ'ব মাইনাছ হ'ব তো মাইনাছ কিমান আহিব ইয়াতে টুৱাইছ এক্স চ' ইয়াৰ কাৰণে এটা বক্স বনাম আমি চ' এইটোত আমি কি কৰিম ইয়াতে এক্সৰ আৰু ৱাইৰ ভেলু উলিয়াম এক্সৰ আৰু ৱাইৰ ভেলু উলিয়াই কিনে আমি এইটোত গ্ৰাফত বহাব লাগিব ইয়াতে এক্স লিখা ইয়াতে ৱাই লিখা ইয়াতে চোৱা এক্সত যদি আমি এটা কাম কৰোঁ ইয়াতে এক্সত যদি আমি ছাপ'জ 50 ধৰি লওঁ তেতিয়াহ'লে 2 × 50 2 × 50 মানে কিমান আহিব ইয়াতে 2 × 50 মানে কিমান আহিব 100 চ' 160 পৰা 100 মাইনাছ কৰিলে আমি কিমান পাম ইয়াতে 60 পাই যাম ইয়াতে যদি আমি 80 ধৰি লওঁ এতিয়া যদি আমি 80 ধৰি লওঁ চ' 80 ধৰিলোঁ 80 ধৰাৰ লগে লগে ইয়াতে কি আহিব 2 × 80 2 × 80 160 চ' 160 পৰা 160 মাইনাছ কৰিলে আমি কিমান পাম ইয়াতে 0 আৰু আমি যদি নাম্বাৰ 2 চাব যাওঁ নাম্বাৰ 2ত আমাক কি দিয়া আছে নাম্বাৰ 2ত আমাক ইয়াতে দিয়া আছে 4x প্লাছ 2y মাইনাছ 300 ইজ ইকুৱেল টু 0 চ' ইয়াৰ পৰা আমি পাম 2y ইজ ইকুৱেল টু 300 প্লাছ 4x হ'বলৈ গ'লে কি হ'ব মাইনাছ 4x আৰু ইয়াৰ পৰা আমি কিমান পাম y ইজ ইকুৱেল টু 300 মাইনাছ 4x ডিভাইডেড বাই 2 তেতিয়াহ'লে আমি ইয়াৰ পৰা আমি চাবলৈ গ'লে যদি বক্স বনাই দিওঁ আমি ইয়াতে তে ইয়াতে আমি বক্স বনাই দিলে ইয়াৰ পৰা আমি কিমান পাম ইয়াতে লিখিলোঁ x ইয়াতে লিখিলোঁ y তো চোৱা ইয়াতে আমি চাবলৈ গ'লে ইয়াতে যদি আমি এটা কাম কৰোঁ 25 বহাই দিওঁ তেতিয়া 100 হৈ যাব 25 বহাই দিলে কিমান আহিব 4 × 25 তো 100 মানে 200 আহিব আমি যদি 50 বহাই দিওঁ 50 বহাই দিয়াৰ লগে লগে ইয়াতে কিমান আহিব 4 লগত 5 পূৰণ কৰি 4 5 গুণ 20 তাৰমানে কিমান আহিব 200 চ' 300 পৰা 200 মাইনাছ কৰিলে আমি কিমান পাম ইয়াতে 100 পাই যাম আকৌ যদি আমি চাপ'জ ইয়াতে যদি আমি চাপ'জ 100 ইনটু কৰোঁ তেতিয়া 400 300 পৰা 400 গুচি গ'লে কিমান আহিব মাইনাছ 100 অ'কে চ' এইটোত এটা কাম কৰিবা মাইনাছ 50 এনেকৈ আমি লিখিব নোৱাৰি এইটো আমি 10 20 30 40 50 এনেকৈ লিখিম এনেকৈ লিখি কিনে আমি এইটোক চলিউশ্যন উলিয়াই দিম অ'কে চ' এইটো আছিল আমাৰ এক্সাৰচাইজ নম্বৰ 3.1 ৰ 3 সমাধান চ' আমি পৰৱৰ্তী ভিডিঅ'ত এক্সাৰচাইজ নম্বৰ 3.2 বিষয়ে আলোচনা কৰিম ধন্যবাদ